Congratulations for your excellent performance. Thank you. Rituparna Nath, she has secured 86.3% from JEC Jorhat Engineering College. She is department topper in electrical department. Once again, congratulations. Thank you, sir. How do you feel now? I feel very happy now. It's for my parents, my respected teachers, and my people and supporters also. Okay, very good thought. We hope you will go forward and forward. You just glorify our area, your institution, your parents, your pupil, everyone. Namaskar. ঋতুপৰ্ণা নাথ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা ইলেক্ট্ৰিকেল বিভাগত এবাৰ তেখেত টপাৰ হৈছে। তেখেতক আমাৰ গৃহতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ অনুষ্ঠান প্ৰজন্ম উন্মেষৰ ফালৰ পৰা। তেখেতৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেত আৰ্থিকভাৱে অতি পিছপৰা ঘৰৰ সন্তানৰ ছোৱালী, কিন্তু নিজৰ একাগ্ৰতাৰ কাৰণে তেওঁ আজি এই অৱস্থাত উপনীত হ'বলৈ সক্ষম হৈছোঁ। কাষত সেয়া তেখেতৰ পিতৃও উপস্থিত আছে। কোৱাচোন ঋতুপৰ্ণা, তোমাৰ কেনেকুৱা অনুভৱ আজি ৰিজাল্ট পাই? মই মোৰ ৰিজাল্টৰ পৰা বহুতেই সুখী। মই মানে এনেকুৱা এখন ঘৰৰ পৰা গৈ যে মই ইমানখিনি কৰিব পাৰিছোঁ, সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু মই আৰু আগুৱাই যাব বিচাৰোঁ, আৰু পঢ়িব বিচাৰোঁ, আৰু পঢ়িমো আৰু আগুৱাই যাব বিচাৰোঁ। বহুত ধন্যবাদ। আমি আশা কৰোঁ তোমাৰ যিটো প্ৰতিবন্ধকতা আৰ্থিক মচি পেলাই তুমি আগুৱাই যোৱা, আৰু ভৱিষ্যতে অসমীয়া সমাজ সংস্কৃতিৰ প্ৰতি যাতে তোমাৰ অৱদান থাকে। অকল যে শিক্ষা আহৰণ কৰিয়েই তুমি অকল চাকৰি কৰি জীৱন কটাবা তেনেকৈ আমি আশা নকৰোঁ। সমাজ সংস্কৃতি উত্তৰণত যাতে তোমাৰ অৰিহণা থাকে। কৃষ্টি সংস্কৃতিৰ প্ৰতি তোমাৰ কেনেকুৱা ৰাপ কোৱাচোন এবাৰ? হয়, কৃষ্টি সংস্কৃতিৰ লগত মই প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োটাভাৱে জড়িত। হয়, মই খুব সৰুৰে পৰাই মই নাচি ভাল পাওঁ। মই ক্লাছিকেল ডান্স কৰোঁ, ভাৰত নাট্যম। মই 2011 চনতে ভাৰত নাট্যমৰ বিষয়ত কমপ্লিট কৰিছোঁ। আৰু ইয়াৰোপৰি গাঁৱৰ যিবোৰ সৰু সুৰা ভাওনা বা যিকোনো হয়, মই তাত সদায় অংশগ্ৰহণ কৰোঁ যিমানখিনি পাৰোঁ। মই যিমানখিনি মোৰ সময়ৰ লগত মিলাই সুবিধা হয় মই তেনেকৈ অংশগ্ৰহণ কৰোঁ। ধন্যবাদ। এগৰাকী আচলতে ভাওনা শিল্পীও, যাৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত। তেখেতে ভাৰত নাট্যমৰ বিশাৰদো। ইয়াতকৈ ভাল কথা আৰু কি হ'ব পাৰে। ইয়াৰ সমান্তৰালভাৱে তেওঁ এগৰাকী দক্ষ ইঞ্জিনিয়াৰ হ'বলৈ ওলাই আছে ইলেক্ট্ৰিকেল বিভাগত। আমি আশা কৰিম তেখেতে সাংস্কৃতিক দিশতো নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে। তাৰোপৰি ঋতুপৰ্ণা, সকলোৱে তোমালোকে জানা, শিক্ষাইহে সংস্কৃতিক আগুৱাই নিয়ে। সংস্কৃতিয়ে শিক্ষাক লৈ নাযায়। যিটো তোমাৰ দক্ষতা আছে, তোমাৰ শিক্ষাৰে তুমি অসমীয়া সংস্কৃতি আগুৱাই নিব পাৰিবা। আৰু ভাওনা যাৰ নামত কৰিছা, সেই গুৰু শংকৰদেৱক বিশ্বৰ মানচিত্ৰত তোমালোকৰ নিচিনা নৱপ্ৰজন্মই চিনাকি কৰি দিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। জয় গুৰু শংকৰ।